নমস্কাৰ সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম তোমালোকৰ 17 মাৰ্চ তাৰিখে হ'ব লগা এন্থ্ৰোপলজি পৰীক্ষাৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে ভিডিঅ'টোত এটা লাইক কৰিবা। তোমালোকে কৰা লাইকসমূহে আমাক ভিডিঅ' বনাবলৈ উৎসাহিত কৰে আৰু লগতে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা তোমালোকৰ বাবে কেনেধৰণৰ ভিডিঅ' লৈ আহিব লাগে। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। চোৱা, তোমালোকৰ পৰীক্ষাত আহিব পাৰে খাপ খেতি মানে কি বুজা। উত্তৰ পূব ভাৰতৰ এটি খাপ খেতি কৰা জনজাতিৰ নাম লিখা। গতিকে তোমালোকে উত্তৰত লিখিব পাৰা যে খাপ খেতি বা ঢালু খেতি হ'ল পাহাৰীয়া বা ঢালুঙীয়া অঞ্চলত খেতি কৰাৰ এক পদ্ধতি য'ত মাটিৰ ঢালৰ সৈতে সমান্তৰালভাৱে খেতি কৰা হয়। উত্তৰ পূব ভাৰতত খাপ খেতি কৰা এটা জনজাতি হৈছে নগা। 2 নম্বৰ প্ৰশ্নটো চোৱা। 2 নম্বৰ প্ৰশ্নটোত সোধা হৈছে আঘাত স্ফীতি আৰু আঘাত স্ফীতি শূন্যাঞ্চল বুলিলে কি বুজা। ইয়াত ধুনীয়াকৈ দিয়া হৈছে যে চলি তৈয়াৰৰ বাবে মূল শিলাখণ্ডত তৈয়াৰ কৰা প্ৰহাৰ মঞ্চত হেলনীয়াকৈ প্ৰহাৰ কৰাৰ ফলত নিৰ্গত চলিত এটা টেমুনা সদৃশ অংশ দেখা যায়। ইয়াকে আঘাত স্ফীতি বোলা হয়। আঘাত স্ফীতি চলি সঁজুলিত দেখা পোৱা যায় বা আৰু যদি আঘাত স্ফীতি শূন্যাঞ্চল বুলি কয় এই যোনটো অঞ্চলত এইখিনি হয় সেই অঞ্চলটোকে আঘাত স্ফীতি শূন্যাঞ্চল বুলি কোৱা হয়। পিছৰটো চাওঁ। চাপ চলিয়ন কৌশলৰ বৈশিষ্ট্যসমূহ দাঙি ধৰা। এইটো তোমালোকে নিজে কৰিবা। ইয়াৰ পিছত তোমালোকৰ আহিব পাৰে যে প্ৰশ্ন স্থূল সঁজুলি আৰু চলি সঁজুলিৰ মাজৰ পাৰ্থক্যবোৰ স্পষ্ট কৰা। তোমালোকে ইয়াত দিয়া ধৰণে লিখিলেই হৈ যাব। এতিয়া চোৱা, ইয়াতে পুখুৰী পৰিস্থিতিতন্ত্ৰ কি উদাহৰণ দি চমুকৈ ব্যাখ্যা কৰা। এইটো তোমালোকে নিজে কৰি ল'বা। ইয়াতে প্ৰশ্ন উত্তৰবোৰ দিয়া নাই মানে তোমালোকে নাচাবা তেনেকুৱা কথা হ'ব নোৱাৰে। তোমালোকে এই প্ৰশ্নটো যে দিয়া হৈছে ইয়াৰ উত্তৰবোৰ তোমালোকে ধুনীয়াকৈ চাই যাবা। মেণ্ডেলৰ বংশগতিৰ সূত্ৰবোৰ পুনৰ আৱিষ্কাৰ কোনে কৰিছিল। জনন কোষৰ বিশুদ্ধতা মানে কি বুজা। ইয়াতে দিয়া হৈছে, স্ক্ৰীনশ্বট লৈ লোৱা। গ্ৰেগৰ জোহান মেণ্ডেল কোন আছিল আৰু পৃথকীকৰণ সূত্ৰ মানে কি বুজা। তোমালোকৰ 3 মাৰ্কৰ প্ৰশ্ন উত্তৰ হয় এইবোৰ। গতিকে এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ 5 মাৰ্কৰ কাৰণেও আহিব পাৰে বা ইয়াৰে কোনোবা এটা অকণমান ধৰা উচ্চ প্ৰশ্নৰ যুগৰ সংস্কৃতিবোৰ কি কি বুলি যদি তোমালোকক সোধে 2 নম্বৰ ইয়াৰ পৰা আহিব পাৰে। বুজি পাইছা। তাৰপিছত ইয়াতে যদি আৰু এটা প্ৰশ্ন সংযুক্ত কৰি দিয়ে তাৰ পৰা তোমালোকৰ 5 আহিব পাৰে, 3 আহিব পাৰে, এনেকৈ বনাই দিব পাৰে। গতিকে তোমালোকে গোটেইবোৰ কুৱেশ্যন যেতিয়া চাই যাবা তোমালোকৰ কনচেপ্টটো যেতিয়া ক্লিয়াৰ হৈ থাকিব তোমালোকে যেনেকুৱা ধৰণৰ প্ৰশ্ন নহওক কৰিব পাৰিবা। গতিকে ইয়াত দিয়া হৈছে এইবোৰ তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা। মই মচি দিছোঁ, স্ক্ৰীনশ্বট লৈ লোৱা, তোমালোকে পঢ়ি ল'বা। ঠিক আছে। ইয়াতে বৈশিষ্ট্যসমূহো দিয়া হৈছে। বংশানুক্ৰমৰ নিয়মাৱলী বুলিলে কি বুজা। সমাজত ইয়াৰ গুৰুত্ব আলোচনা কৰা। ইয়াত কৰা হৈছে। তাৰপৰা অন্বেষণ জীৱিকা আৰু উৎপাদন জীৱিকাৰ মাজত 3টা পাৰ্থক্য স্পষ্ট কৰা। 3 নম্বৰ আছে, 3টা পাৰ্থক্য স্পষ্ট কৰা বুলি লিখিয়ে দিছে। বুজিছানে। তোমালোকে এনেকৈ এটা ঘৰ বনাই ল'বা। এফালে তোমালোকে অন্বেষণ জীৱিকা লিখিবা, এফালে উৎপাদক জীৱিকা লিখিবা। ঠিক আছে। লিখি পেলাই তোমালোকে ইয়াতে এইটো অন্বেষণ জীৱিকাত আহিব, এইটো উৎপাদক জীৱিকাত আহিব। তেনেকৈ এইটো অন্বেষণ জীৱিকাত আহিব, এইটো উৎপাদক জীৱিকাত আহিব। এইটো অন্বেষণত আহিব, এইটো উৎপাদকত আহিব। ঠিক আছে। তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা, ধুনীয়াকৈ লিখি ল'বা আৰু পঢ়ি ল'বা। সময় যিহেতু এতিয়াও আছে। তাৰপিছতে তোমালোকৰ আহিব পাৰে যে ছ'চিয়েল ষ্ট্ৰাকচাৰ কিতাপখনৰ লেখকৰ নাম লিখা। পৰিয়াল বুলিলে কি বুজা। ইয়াতে দিয়া হৈছে। হাৰ্বাৰ্ট স্পেন্সাৰে লিখিছিলে ছ'চিয়েল ষ্ট্ৰাকচাৰ। ঠিক আছে। ইয়াৰ পিছতে মিচিংসকল কোন, তেওঁলোকৰ প্ৰাথমিক জীৱিকা সম্পৰ্কে আলোচনা কৰা। মিচিংসকলৰ প্ৰাথমিক জীৱিকাৰ ওপৰত আলোচনা কৰা হৈছে। ইয়াৰ আগতে আমি যোনটো ভিডিঅ' আপলোড কৰিছিলোঁ তোমালোকৰ বাবে দিছিলোঁ সেই ভিডিঅ'টোত তোমালোকৰ মিচিং জনগোষ্ঠীৰ কৃষি কাৰ্য প্ৰণালীটো দিয়া হৈছিলে। সেইখিনিও তোমালোকে চাই যাবা। এই জনজাতিসকলৰ ওপৰত তোমালোকে ধুনীয়াকৈ চাই যাবা দেই, যাতে যেনেকুৱা ধৰণৰ কুৱেশ্যন নহওক তোমালোকে বনাই হ'লেও লিখিব পাৰা। তেনেধৰণে তোমালোকে পঢ়ি যাবা। এণ্টিবডি বা প্ৰতিৰক্ষী জনানুকূলক কি। তেজত সংলগ্নীভৱন কেতিয়া হ'ব পাৰে। ইয়াত দিয়া হৈছে, স্ক্ৰীনশ্বট লৈ লোৱা। ক্ষুদ্ৰাষ্ট্ৰবোৰ কি, কোন প্ৰাগৈতিহাসিক যুগত এইবোৰৰ ব্যৱহাৰ কৰা হৈছিল বা এইবোৰ ব্যৱহৃত হৈছিল। এইবোৰ মধ্য প্ৰস্তৰ যুগত ব্যৱহৃত হৈছিল, হয়নে। ইয়াত দিয়া হৈছে। তাৰপিছত পিতৃস্থানিক আৰু মাতৃস্থানিক সংযুক্ত পৰিয়াল বুলিলে কি বুজা। উত্তৰ পূব ভাৰতৰ 2টা সম্প্ৰদায়ৰ নাম উল্লেখ কৰা য'ত মাতৃস্থানিক সংযুক্ত পৰিয়াল দেখা পোৱা যায়। ইয়াত কৰা হৈছে। ঠিক আছে। ইয়াৰ পিছত এখন সমাজত বংশানুক্ৰমৰ নিয়মাৱলীবোৰ কিয় গুৰুত্বপূৰ্ণ। ইয়াত দিয়া হৈছে কিয় গুৰুত্বপূৰ্ণ। তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা। তাৰপৰা চিকাৰজীৱী সম্প্ৰদায়সকলে চিকাৰ কৰিবলৈ অৱলম্বন কৰা যিকোনো 2টা কৌশলৰ বিষয়ে চমুকৈ লিখা। ইয়াত লিখা হৈছে। দলবদ্ধ চিকাৰৰ ওপৰত তোমালোকৰ পিছফালে মানে ইয়াৰ পিছলে এটা কুৱেশ্যন আছে। সেই কুৱেশ্যনটোৰ উত্তৰত তোমালোকে এইটো লিখিলেই হ'ব। ঠিক আছে। তোমালোকে এইখিনি স্ক্ৰীনশ্বট লৈ লোৱা। সেইটো প্ৰশ্ন আহিলেও তোমালোকে এইখিনি উত্তৰ লিখিলেই হ'ব। এক পাৰ্শ্বিক আৰু দ্বিপাৰ্শ্বিক বংশানুক্ৰমৰ বিষয়ে লিখা। ইয়াত লিখা হৈছে।
তাৰপিছত আলি আই লৃগাং কি অসমৰ মিচিং জনগোষ্ঠী চিকাৰ আৰু মাছ মৰা কাৰ্যৰ বিষয়ে এটা চমু টোকা লিখা ইয়াত লিখা হৈছে তাৰপিছতে চোৱা খাপ খেতি বা বেদিকা কৃষি মানে কি উত্তৰ পূব ভাৰতৰ এটি খাপ খেতি কৰা জনজাতিৰ নাম লিখা প্ৰথমতে যোনটো আমি প্ৰশ্ন পাইছিলোঁ সেইটো ইয়াতে ৰিপিট হৈ থাকিলে ইয়াতে আমি আপাতানি জনগোষ্ঠীৰ নাম লিখিছিলোঁ তোমালোকে যোনটো লিখা লিখিব পাৰা লেভালোৱা সংস্কৃতিৰ বিষয়ে চমু আভা দিয়া তোমালোকে লেভালোৱা চিয়ান পাইছিলা হয়নে গতিকে তোমালোকক প্ৰশ্নটো সোধা আছে লেভালোৱা গতিকে লেভালোৱা সংস্কৃতি বুলি কিয় কোৱা হয় কাৰণ লেভালোৱা নামে ঠাই এডোখৰত পোৱা গৈছিলে বাবে ঠিক আছে গতিকে তোমালোকৰ প্ৰশ্নটো লেভালোচিয়ানো দিব পাৰে বা লেভালোৱা বুলিও দিব পাৰে তাৰপিছত জীৱিকা প্ৰৱৰ্তন অৰ্থনীতি কি ই কেই প্ৰকাৰৰ আৰু কি কি ইয়াত দিয়া আছে ই কেই প্ৰকাৰৰ একেটা বিনিয়োগ বৃদ্ধি দক্ষতা বৃদ্ধি নতুন ব্যৱসায়ৰ সুযোগৰ সৃষ্টি আদি ঠিক আছে ক্ষুদ্ৰাস্ত্ৰ কি দুটা উদাহৰণ দিয়া কোনটো প্ৰাগৈতিহাসিক যুগত এই সঁজুলিসমূহ ব্যৱহাৰ কৰা হৈছিল চাই ল'বা উদাহৰণটো দিয়া হোৱা নাই উদাহৰণ তোমালোকে ধুনীয়াকৈ দি ল'বা তাৰপিছতে কি দিশত উচ্চ পত্ন প্ৰস্তৰ যুগৰ উদ্যোগবোৰ ইয়াৰ আগৰ উদ্যোগবোৰতকৈ আগবঢ়া আছিল এই কুৱেশ্যনটো 2-3বাৰ ৰিপিট হৈছে দেই এইটো ভালকৈ চাই যাবা তাৰপিছত এইকেইটা কুৱেশ্যন তোমালোকৰ বাবে তোমালোকে উত্তৰবোৰ চাই যাবা যেনে দলবদ্ধভাৱে কৰা চিকাৰৰ বিভিন্ন কৌশলসমূহ কি আছিলে ইয়াৰ আগতে এটা প্ৰশ্ন দিয়া হৈছিলে তাত উত্তৰটো আছিলে ঠিক আছে তাৰপিছতে মানৱ আনুবংশিক বিজ্ঞান বুলিলে কি বুজা মেণ্ডেলৰ এক সংকৰ অনুপাতৰ পৰা কোনটো আনুবংশিক সূত্ৰ আহৰণ কৰিব পাৰি তাৰপিছতে এইটো মই তলফালৰ পৰা পঢ়ি গ'লোঁ মস্তক আনুপাতিক সূচনা দৈৰ্ঘ্য উচ্চতা আনুপাতিক সূচনা আৰু প্ৰস্তৰ উচ্চতা আনুপাতিক সূচনাৰ সূত্ৰসমূহ তোমালোকে এইটো লিখি ল'বা তাৰপিছত পৰিস্থিতিতন্ত্ৰ কি ব্যাখ্যা কৰা ইয়াত কৰা হৈছে স্ক্ৰীনশ্বট লৈ লোৱা পঢ়ি ল'বা পঢ়া হৈছেগৈ নে নাই মিচিংসকলৰ পুৰুষৰ সাজপাৰৰ বিষয়ে লিখা ইয়াত মিচিংসকলৰ পুৰুষৰ সাজপাৰৰ ওপৰত দিয়া হৈছে আৰু ইয়াৰ লগতে তোমালোকৰ মিচিংসকলৰ মহিলাৰ সাজপাৰৰ ওপৰতো দি দিয়া হৈছে ঠিক আছে স্ক্ৰীনশ্বট লৈ লোৱা খাদ্য শৃংখল বুলিলে কি বুজা ইয়াত ধুনীয়াকৈ দিয়া হৈছে কি বুজা স্ক্ৰীনশ্বট লৈ লোৱা পঢ়ি ল'বা জিনোটাইপ আৰু ফিনোটাইপৰ পাৰ্থক্য দেখুওৱা তোমালোকে এনেকৈ দুটা ঘৰ বনাই ল'বা এফালে জিনোটাইপ লিখিবা এফালে ফিনোটাইপ লিখিবা ঠিক আছে লিখি লৈ পেলাই তোমালোকে ধুনীয়াকৈ লিখিবা এনেকৈ কৰি লিখিলে মাৰ্কছটো তোমালোকে ভালকৈ পাবা ঠিক আছে এইখিনি তোমালোকক ইয়াতে দিয়া হৈছে জিনোটাইপ আৰু এইফালে তোমালোকক দিয়া হৈছে ফিনোটাইপ ঠিক আছে এইটো এ জিনোটাইপৰ আৰু এইটো এ ফিনোটাইপৰ ঠিক আছে তাৰপিছত আছে পৰিৱেশৰ মুখ্য উপাদানসমূহ কি কি ইয়াত দিয়া হৈছে স্ক্ৰীনশ্বট লৈ লোৱা পঢ়ি ল'বা ইয়াৰ লগতে তোমালোকে বায়ু প্ৰদূষণৰ ওপৰতো চাই যাবা দেই সৰল অৰ্থনীতি কি ইয়াৰ বিভিন্ন প্ৰকাৰসমূহ কি কি দিয়া হৈছে বিভিন্ন প্ৰকাৰসমূহো দিয়া হৈছে স্ক্ৰীনশ্বট লৈ লোৱা পঢ়ি ল'বা আও নগাসকলৰ বয়সৰ পৰ্যায় পদ্ধতিৰ ওপৰত এটা টোকা লিখা আগতে যোনটো ভিডিঅ' মই আপলোড কৰিছিলোঁ তাত তোমালোকৰ আছিলে প্ৰশ্নটো অকণমান বেলেগকৈ আছিলে কিন্তু উত্তৰটো সেইটোৱে আছিলে ঠিক আছে সেইটো পঢ়িলে হৈ যাব পশুপালনৰ সুফলসমূহ উল্লেখ কৰা ইয়াত কৰা হৈছে তাৰপিছত মূৰৰ আকাৰক প্ৰজাতীয় নিকচ হিচাপে বৰ্ণনা কৰা এইটো কৰিবা প্ৰজাতি মানে কি বিভিন্ন প্ৰজাতীয় গোটসমূহৰ নাম উল্লেখ কৰা ইয়াত কৰিবা উচ্চ পত্ন প্ৰস্তৰ যুগৰ মুখ্য সংস্কৃতিসমূহ কি ইয়াৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা এইটো আচলতে কৰা হৈছে নেকি ইয়াৰ আগৰ প্ৰশ্নৰ উত্তৰত চাই ল'বা এবাৰ তাৰপিছত বাস্তৱ বিদ্যা কি ইয়াৰ অধ্যয়নৰ আৱশ্যকতা লিখা হৈছে ইয়াতে গাৰোসকলৰ বিষয়ে চমুকৈ লিখা তোমালোকে গাৰোসকলৰ বিষয়ে চাই যাবা গাৰোসকলৰ কৃষি পদ্ধতি গাৰোসকলৰ সাজপাৰ এইবোৰ তোমালোকে চাই যাবা ঠিক আছে স্ক্ৰীনশ্বট লৈ লোৱা এইবোৰ এবাৰ পঢ়িলে তোমালোকৰ মনত ৰ'ব আৰু তাৰ পৰা তোমালোকে লিখিব পাৰিবা নাঙল কৃষি পদ্ধতিসমূহ কি নাঙল কৃষিৰ যিকোনো 4টা বৈশিষ্ট্য লিখা ইয়াত তোমালোকে লিখিবা আৰু এইবোৰ প্ৰশ্ন তোমালোকৰ 2 নম্বৰৰ কাৰণেও আহিব পাৰে এইবোৰ প্ৰশ্ন তোমালোকৰ 3 এইবোৰ প্ৰশ্ন তোমালোকৰ 5 নম্বৰৰ কাৰণেও আহিব পাৰে গতিকে গোটেই প্ৰশ্নবোৰ ইম্পৰ্টেণ্ট হয় দেই চাই যাবা আমি এবছৰ দিনে পঢ়োঁ হয়নে এনেতো আমি তোমাৰ নোটছবোৰো বনাওঁ গতিকে নোটছসমূহ ধুনীয়াকৈ পঢ়িবা প্ৰশ্নসমূহ চাবা তোমালোকে যি উত্তৰ লিখি থৈছা সেই উত্তৰসমূহ এতিয়া মাত্ৰ ৰিভিজন কৰা ঠিক আছে আৰু এটা 100% কমন ভিডিঅ' চাই গৈ একো লাভ নাই গতিকে তোমালোকে পঢ়া ভালদৰে আৰু ভাল হ'ব ঠিক আছে ইয়াতে গাৰোসকলৰ সাজপাৰৰ বিষয়েও দিয়া হৈছে স্ক্ৰীনশ্বট লৈ লোৱা পঢ়ি লোৱা আৰু আজি ভিডিঅ'টো ইমানতে শেষ হৈছে তোমালোকৰ পৰীক্ষা সকলোৰে ভাল হওক সেই আশাৰে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ